ন্যায় পাওক বা ন্যায় নাপাওক এইজন ঈশ্বৰ পুত্ৰই ন্যায় নিজে ল'ব হয়নে নহয় কওক কোনে ন্যায় দিয়ে কেতিয়া ন্যায় দিয়ে আমাৰ বিশ্বাস আছে ন্যায় প্ৰক্ৰিয়া বিশ্বাস কৰি এখন চৰকাৰক একালত আমিও ভোট দিছোঁ শ্ৰদ্ধা কৰোঁ দেউতাৰ সমানৰ বয়সৰ তেওঁলোক গুণী জ্ঞানী ব্যক্তি এখন কিতাপ পঢ়ি এই ৰাইজৰ আঙুলিৰ টিপ লৈ পেলাই আজি ৰজা ঘৰত বহি আছে কিন্তু তেওঁলোকে পাহৰি যাব নালাগে আমিয়ে কিন্তু ৰজা বনাম আমিয়ে তেওঁলোকক সেইখন মঞ্চ দিছোঁ কিন্তু এতিয়া অসমখনত দালি বা মিঠাতেল বা আঁচনি বা 1250 টকা আমাক নালাগে দিলে দিয়ক তাতকৈ বেছি দিয়ক আমি শলাগ লওঁ নিবনুৱা বহুত আছোঁ আমি অসমখনত ইমানেই নিবনুৱা 1 লাখ চাকৰি দিলে আচলতে অসমখন উন্নতিৰ পথত নাযায় আৰু চাকৰি দিয়ক কিন্তু অসমৰ এই অসমীয়াই আমাক এটাই লাগে আৰু আজীৱন এইটো চিঞৰি থাকিম আমাক ন্যায় লাগে আৰু আৰু কি মোৰ মন কাবা হেল্ল' নমস্কাৰ গাইজ কি বৰ মুস্তাক আপোনালোকে চাই আছে মুস্তাক ব্লগ চেনেল গাইজ বিগত বছৰকে কিদৰে এইবাৰ ৭ম বাৰ্ষিক পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত দিবানৰ্শক প্ৰাইজ মানে ফুটবল খেল প্ৰতিযোগিতা আৰু যিহেতু গমে পায় জুবিন দা আমাৰ মাজত নাই আৰু আপোনালোকে দেখিছে নেকি জুবিন দাৰ পুৰণা এলবামৰ লগতে জুবিন দাৰ পুৰণা স্মৃতিৰ সৈতে আৰু জুবিন দাৰ ন্যায় বিচাৰি কৰা প্ৰতিবাদৰ ফটো ইয়াত ৰখা হৈছে ৰাইজৰ সুবিধাৰ কাৰণে এইবাৰ গেলাৰী ৰখা হৈছে এইপিনে আছে মহিলাৰ গেলাৰী আৰু সেইপিনে আছে পুৰুষৰ গেলাৰী আৰু মানে গাইজ এতিয়া বৰ্তমান হৈছে ৰাতি আৰু ৰাতি আপোনালোকক ৰাতিৰ দৃশ্য কেনেকুৱা কি দেখাই আছোঁ এফালে আছে চানি নমস্কাৰ দিয়ে এটা আৰু এতিয়া বৰ্তমান এইখিনি আধা মই আগফালে কৰি হৈ গৈছিলোঁ আৰু এতিয়া বৰ্তমান এইখিনি হ'ব আৰু এইফালে কাম চলি আছে আৰু এইপিনে আহি পালে চিৰঞ্জীৱ দা আৰু আপোনালোকক পৰিচয় কৰাই দিয়াৰ কোনো দৰকাৰেই নাই ছ'চিয়েল মিডিয়াত তোলপাৰ লগাই আছে জুবিন দাৰ ন্যায় বিচাৰি আচলতে ইয়াতে আমি দেখিব পাৰিছোঁ যিখন আমি খিলঞ্জীয়া বুলি যে কওঁ সেই গোটেই জাতি ধৰ্ম নিৰ্বিশেষে গোটেইখিনি মানুহ একত্ৰিত হৈ পেলাই যে আজি দাদাক পৌৰাবলৈ ইমান ধুনীয়া এখন ফুটবল মানে মেটচ আয়োজন কৰিছে সেইটোহে আচলতে আমাৰ প্ৰকৃত অসমীয়াৰ ধৰ্ম বৰ্তমান অসমখনত এনেকৈ যদি প্ৰত্যেকটো প্ৰান্তত অসমৰ বিভিন্ন অঞ্চলত যদি জুবিন দাই ভাল পোৱা তেখেতৰ আদৰ্শ তেখেতৰ সৃষ্টি জীয়াই ৰাখিবলৈ হয় এনেকুৱা কিছুমান মহৎ কাম কৰিব লাগিব অসমীয়া জাতিটোৱে হেৰুৱাবলৈ একো নাই থকাও নাই আমাৰ বৰ্তমান যি আছিল সমস্তখিনি কিন্তু যি আছিল আমাৰ আৱেগ আমাৰ ভাষা আমাৰ সংস্কৃতি আমাৰ সেই সত্তা সেই মাতষাৰ আমি সকলোখিনি হেৰুৱাম আজিৰ চামে নৱপ্ৰজন্ম আমি বাৰে বাৰে কৈ আছোঁ জুবিন যুগৰ জুবিন দেশৰ আমি যদি আমি ক'ব পাৰিছোঁ আমাৰ সেই সত্তা সেই মনত সেই সাহসটো কিন্তু জুবিনদাৰ দৰে ল'ব লাগিব তেতিয়াহে চাগে আমি এই সত্তা এই ঈশ্বৰপুত্ৰজনক আমি জীয়াই ৰাখিব পাৰিম কৰ্মৰে সেইটোৱে মই বিচাৰোঁ গাইজ অকণমান আগত যে বনাই থৈ গৈছিলোঁ যিটো আৰু এইটো চাওকচোন বঢ়িয়াকৈ লগাই দিছে এতিয়া কেনেকুৱা লগা হৈছে আৰু আমাৰ মাজত উপস্থিত হৈছে এই চিৰঞ্জীৱ দা পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজিত কৰা দিবানৰ্শক প্ৰাইজ মানে ফুটবল খেল প্ৰতিযোগিতা ৭ম বাৰ্ষিকত আৰু চিৰঞ্জীৱ দাক জুবিন দা নোহোৱা হোৱাৰ পাছৰ পৰা বহুতখিনি দেখিছোঁ আৰু চিৰঞ্জীৱ দাই যিখিনি কথা কয় একদম তাত মানে তেজে তেজে কয় আৰু চিৰঞ্জীৱ দাৰ সত্যটো সদায় সত্যত কয় আৰু আপুনি কাকো ভয় নকৰে আপোনাৰ ভিডিঅ'ৰ জৰিয়তে আপুনি গম পাইছোঁ জুবিন দা ন্যায় পাব বুলি আপুনি ভাবেনে ডেফিনেটলি আচলতে আমি বিশ্বাস কৰোঁ যদি কিছুমান শক্তিয়ে যদি ন্যায় দিবলৈ সক্ষম নহয় সেই শক্তিজনে সেই ঈশ্বৰপুত্ৰ বুলি আমি গণ্য কৰোঁ যিহেতু সেই ভগৱানজনে নিজে তেখেতৰ ন্যায় ল'ব এদিন নহয় এদিন এই দুখী শাস্তি পাব সময় লাগিব পাৰে কিন্তু অসমবাসীয়ে সেই কালপিতসমূহৰ মানে ধ্বংসমুখলৈ কেনেকৈ তেওঁলোকে যায় সেই জীৱিত কালত সকলোৱে দেখিব আৰু জুবিন দাই সকলোৱে জানে জুবিন দাই ফুটবল খেলা ভাল পায় ফুটবল খেল ভাল পায় যদি জুবিন দাই এনেধৰণৰ ফুটবল খেল বহুত বেছি ভাল পালে আচলতে দাদাই অকল গানেই গোৱা নাছিল মই বাৰে বাৰে কওঁ গানৰ মানুহ নাছিল অকল সেই গানৰ প্ৰত্যেকটো সুৰত প্ৰত্যেকটো ছন্দে ছন্দে আচলতে বিভিন্ন সমাজ
সমাজখনত আচলতে আগুৱাই লৈ যাবলৈ, সমাজখন সবল কৰিবলৈ, চাফা কৰিবলৈ, নিকা কৰিবলৈ বহুতখিনি ইনিচিয়েটিভ হাতত লৈছিলে। তাৰে মাজত বিশেষকৈ ফুটবল খুব বেছি ভাল হৈছে আৰু ফুটবল ফিফা ৱৰ্ল্ড কাপ নিজে গৈ পেলাই উপভোগো কৰিছে, চাইছেও। এবাৰ কৈছিলে যে মেছিয়ে শেষৰবাৰ খেলিব, মেছিক চাবলৈ যাম। সেইজনে জুবিন দা আচলতে সমাজখনৰ যিকোনো ক্ষেত্ৰত যিটো কামে সমাজখনৰ উন্নতিৰ কথা ভাবে, যিটো কামে সমাজখন ভাল পথে লৈ যাবলৈ আচলতে সকাহ দিয়ে, সেই সকলোখিনি কামত আচলতে সদায় আগত থকা মানুহজনে জুবিন দা আছে। সেইজন সদায় অমৰ আজীৱন আমাৰ মনত প্ৰাণত সিৰেহে থাকিব। ভালে থকা সকলোৱে যাতে এই ভগৱানজনৰ সৃষ্টি জীয়াই ৰাখে, তেখেতে বিচৰা সেই পুনৰ অসমখন উচিবলৈ যাতে সকলোৱে ধৰ্মৰূপে ৰূপায়ণ কৰে। পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজিত সদৌ অসম আচলতে কি বুলি ক'ম, মই বহুত চিধাকৈ কওঁ কাৰণে এতিয়া গালিত পাৰে কিছুমান লোকে, আপোনালোকে গম পায়। কিন্তু জুবিন যুগৰ জুবিন দেশৰ প্ৰত্যেকজন প্ৰকৃত জুবিন অনুৰাগীয়ে হাত চাপৰি দিব লাগে সত্তাৰ কাৰণে। আচলতে কাক হেৰুৱালো, অসমখনে কোনজন ব্যক্তিক হেৰুৱালে, আচলতে নতুনকৈ এইখন অসমক নতুনকৈ বুজাব আৰু প্ৰয়োজন নাই। আমাৰ যি সত্তা, আমাৰ ভাষা, আমাৰ যি গান, যি সুৰ, যি ব্যক্তিত্ব, আচলতে অসমীয়াৰ বুকুত কোনোবাই যেতিয়া আঁচুৰ দিয়ে বা কোনোবাই যেতিয়া ৰঙা চকুৰে অসমীয়াক দেখুৱায়, এজনে ব্যক্তি আছিল অসমত, যোনে সদায় আগত গৈ পেলাই অসমবাসীক কৈছিলে চিন্তা নকৰিবি মই আছো। সেই মানুহজন আজি নাই। সেই 19 তাৰিখৰ পৰা আচলতে সেই ঘাঁহকুৰা লৈ পেলাই আমি সমগ্ৰ গোটেই অসম, গোটেই বিশ্ব, গোটেই ভাৰত আচলতে আমি জ্বলি আছো। আৰু লাজ লাগে ক'বলৈ আমাৰ অসমীয়া একচাম সেই ঘাঁহখিনি অনবৰত নিমখ ছটিয়াই থাকে। ক'লে পাই বেয়া, সৰু ল'ৰা বহুত ডাঙৰ কথা কওঁ, আচলতে সাহস সেই মহাপুৰুষজনৰ পৰাই পাইছো। আৰু এটা বিশেষ এটা বস্তু বেছি ভাল লাগিছে, আচলতে এইজন মোৰ গুৰু। এইকাৰণে কৈছো, এটা দিন আছিল যেতিয়া নিউজ লাইভৰ ব্ৰেকফাষ্ট লাইভ বুলি এটা শ্ব' আছিল, আপোনালোকে দেখে। যেতিয়া ৰাজাদাক দেখো, এখেতক দেখি আচলতে এই সংগীতৰ জগতখনত আচলতে সাহস পাইছিলো বজাবলৈ, ঢোল খোল নেগেৰা। আপোনালোকৰ নিচিনা আচলতে যেতিয়া অনুষ্ঠান পৰিৱেশন কৰিবলৈ যায়, এখনৰ কাৰণে গোটেই ধুমুনি চকী বাকী আচলতে হাত চাপৰি দিব লাগে। আৰু প্ৰথমবাৰ ৰাজাদাৰ আগত মাইক্ৰফোনটো লওঁতে আচলতে কঁপনি উঠিছে। কোনোদিন এনেকুৱা যে দিন আহিব যে এওঁলোকৰ আগত এনেকৈ ভাষণ দিব লাগিব, সপোনতো ভবা নাছিলো। মোৰ বয়সো বেছি হোৱা নাই, কিন্তু এজন প্ৰকৃত অসমীয়া আৰু এজন পূজাৰী বুলি কওঁ নিজকে, এজন শিষ্য বুলি কওঁ। কাৰণ মই যিখন জেগাৰ ল'ৰা, আচলতে মোৰ ঘৰখন ইমান ডাঙৰ ঘৰৰ মই সন্তান নহয়, একে সাধাৰণ ঘৰৰ ল'ৰা। মা দেউতাৰ পিছত এইখন গুৱাহাটীত যেতিয়া টংলাৰ পৰা মাহঁতে পঠিয়াই দিছিলে ইঞ্জিনিয়াৰিং কৰিবলৈ, পকেটত যেতিয়া দুপইচা নাথাকে বা কলেজত যাবলৈ গাড়ী ভাড়া নাথাকে, সেই ঈশ্বৰ পুত্ৰজনে আচলতে মোক নিজৰ পুত্ৰৰ নিচিনা মৰম কৰিছিলে। এইখন ঘৰত 3 মাহ 4 মাহ স্থান দিছিলে, খুৱাইছে লুৱাইছে, গোটেই অসমখন এওঁলোকৰ লগত হাতত ধৰি পেলাই গোটেই অসমখন ঘূৰিছো। সংগীত কাক কয়, চিনেমা কেনেকৈ বনায়, চলচ্চিত্ৰ জগতখনত কেনেকৈ কাম কৰিব লাগে, আচলতে এক্টৰ বোলো কাক কয়, মিউজিচিয়াননো কাক কয়, আচলতে মানুহ কেনেকুৱা হ'ব লাগে, আচলতে প্ৰকৃত মানুহ এই মানুহজনৰ পৰা শিকিলো। বহুত ক্ষোভত আছো, আগৰ পৰা খুব চিধা কওঁ, এতিয়াও কম, ন্যায় পাওক বা ন্যায় নাপাওক, এইজন ঈশ্বৰ পুত্ৰই ন্যায় নিজে ল'ব, হয় নে নহয় কওক? কোনে ন্যায় দিয়ে, কেতিয়া ন্যায় দিয়ে, আমাৰ বিশ্বাস আছে ন্যায় প্ৰক্ৰিয়া। বিশ্বাস কৰি এইখন চৰকাৰক একালত আমিও ভোট দিছো, শ্ৰদ্ধা কৰোঁ। দেউতাৰ সমানৰ বয়সৰ তেওঁলোক গুণী জ্ঞানী ব্যক্তি, এখন কিতাপ পঢ়ি এই ৰাইজৰ আঙুলিৰ টিপ লৈ পেলাই আজি ৰজা ঘৰত বহি আছে। কিন্তু তেওঁলোকে পাহৰি যাব নালাগে, আমিয়ে কিন্তু ৰজা বনাম, আমিয়ে তেওঁলোকক সেইখন মঞ্চ দিছো। কিন্তু এতিয়া অসমখনত দালি বা মিঠাতেল বা আঁচনি বা 1250 টকা আমাক নালাগে, দিলে দিয়ক, তাতকৈ বেছি দিয়ক, আমি শলাগ লওঁ। নিবনুৱা বহুত আছো আমি অসমখনত, ইমানেই নিবনুৱা, 1 লাখ চাকৰি দিলে আচলতে অসমখন উন্নতিৰ পথত নাযায়। আৰু চাকৰি দিয়ক, কিন্তু অসমৰ এই অসমীয়াই আমাক এটাই লাগে, আৰু আজীৱন এইটো চিঞৰি থাকিম, আমাক ন্যায় লাগে। যেতিয়ালৈকে ন্যায় নিদিয়ে, যেনেকুৱা অনুষ্ঠানে নহওক কিয়, যোনে নহওক অসমখনত, যিমান ডাঙৰ টেলিকাষ্টে নহওক কিয়, পৃথিৱী সলনি হৈ যাওক, ৰাজনীতি পথাৰত আচলতে ৰাজনীতিয়ে সলনি হৈ নাযাওক কিয়, কিন্তু আমি এই যে ন্যায় যে আমাক লাগিব,
আজীৱন এই মৃত্যুৰ অন্তিম দিনটোলৈকে আমি সদায় চিঞৰি থাকিম যেতিয়ালৈকে ন্যায় নাপায় অসমীয়া স্তব্ধ নহয়। ক'লে বেয়া নাপাব, বহুত চিধাকৈ মই বাৰে বাৰে কৈ আছোঁ, ক্ষোভত আছোঁ। এই 19 তাৰিখৰ পৰা এইকাৰণে ক্ষোভত আছোঁ। কিছুমানে কয় চিৰঞ্জীৱ ইমান কিয় কৈ আছা, খোলাকে কৈছোঁ। কিছুমানে কয় ছ'চিয়েল মিডিয়াত ফুটেজ বিচাৰিছা নেকি, কমেণ্টবোৰ আহে। কিন্তু বিশ্বাস কৰক ৰাইজ, নিমখ খাইছোঁ সেই মানুহজনৰ। সেই টংলাৰ পৰা সেই চুকৰ ভেকুলীটোক লৈ আহি পেলাই এইখন মঞ্চ দিছিলে, এমুঠি চাউল দিছিলে। কলেজত যাব লাগে এখন সৰুকৈ হ'লেও নিজেও বজাইছিলোঁ, তাৰে 2 পইচা বেছিকৈ দি পেলাই এখন বাইক কিনিবলৈ আচলতে মোক সুযোগ এটা দিছিলে। ভাড়া ঘৰ সেই ভাড়া দিছিলে, কি ধ্যান আছিলে আচলতে। মোক বুলি নহয়, মোৰ দৰে সন্তান অসমৰ বহুত বিভিন্নজনে আচলতে জুবিনদাৰ পৰা বহুত বস্তু পাইছে। আচলতে আমিহে দিব নোৱাৰিব, আমি ভালকৈ একো দিবই নোৱাৰিলোঁ বুলি অনুভৱ কৰোঁ মানুহজনক জীয়াই থাকোঁতে। মই দীঘলীয়া নকৰোঁ, আচলতে সকলো ক্ষোভত আছোঁ, দুখত আছোঁ। কিন্তু পশ্চিম দৰং উন্নয়ন পৰিষদৰ যি ইনিচিয়েটিভ বা যি তেওঁলোকে আচলতে প্ৰচেষ্টা হাতত লৈছে, আপোনালোকৰ নিজৰ কাৰণে আচলতে হাত চাপৰি এটা দিয়ক। সমূহ কৰ্মকৰ্তা উদ্যোক্তা সকলোৰে কাৰণে আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে আহি। আচলতে মোৰ ইমান যোগ্যতা নহয় এখন গামোচা পোৱাৰ, এতিয়াও কাম কৰি আছোঁ, বহুত দূৰ যাব আছে। কিন্তু বিশ্বাস কৰোঁ আৰু নিজকে ডাঠি পেলাই কওঁ, যেতিয়ালৈকে জীয়াই থাকোঁ এইজন ঈশ্বৰ পুত্ৰৰ আদৰ্শ, তেখেতৰ সৃষ্টি, তেখেতৰ ব্যক্তিত্ব, তেখেতে দিয়া অৱদানখিনি আচলতে জীয়াই ৰাখিবলৈ এটা প্ৰয়াস কৰিম। সাহস গোটাম, আপোনালোকৰ আশীৰ্বাদ লাগিব। দীঘলীয়া নকৰোঁ, ৰাজাদাও আছে দুষাৰ ক'ব, কিন্তু এষাৰ খুব গৌৰৱত এষাৰ কথা কওঁ, সাহস গোটাইছোঁ, আশীৰ্বাদ লাগিব সকলোৰে পৰা। একালৰ অবিভক্ত দৰঙৰ এখন খুব মৰম লগা গাঁও, যাৰ নাম জেঙেৰাজাৰ। আপোনালোকে গম পায় জেঙেৰাজাৰ দৰং ঘাট বুলি কয়। দৰং জিলাৰ একালৰ এখন খুব মৰম লগা গাঁও, কিন্তু অন্তৰ্ভুক্ত হৈছে নতুনকৈ ওদালগুৰি জিলাত। মোৰ দেউতাৰ জন্ম, মোৰ মৰমৰ নাতি সেই গাঁওখনৰ। সেই গাঁওখনত আচলতে মোৰ 15-20 বিঘা মাটি অকণমান আছিলে। যোৱা নহয়, আইতা অকলে থাকে, দেউতা অহা যোৱাহে কৰে। নতুনকৈ সিদ্ধান্ত লৈছিলোঁ গোটেই গাঁওবাসীৰ লগত 80-70টা পৰিয়াল, 150-200 নৱপ্ৰজন্মৰ লগতে কণ কণ ল'ৰা ছোৱালী আচলতে 200-300 মান জন আছে। উদ্দেশ্য এটা ল'লোঁ যে জুবিনদাই ভাল পোৱা সেই সোণৰ অসমখন তাতে আমি গঢ় দিম। আচলতে গাঁও এখন আমি সজাইছোঁ, নাম দিছোঁ প্ৰজেক্ট জুবিনদাই। তাৰে ল'ৰা ছোৱালীয়ে খেতি কৰিব, পঢ়িব। কণ কণ ল'ৰা ছোৱালীক আমি সংগীতৰ লগত চিনাকি কৰাই দিম, নাটকৰ লগত চিনাকি কৰাই দিম, চিনেমা কৰিম কেনেকৈ কৰে চিনেমাৰ লগত আচলতে পৰিচয় কৰাই দিম। জুবিনদাই যিখন অসমৰ কথা কৈছিল, জুবিনদাই যিখন সোণৰ অসমৰ কথা কৈছিল, সেই সবল সুস্থ অসমৰ গোটেই অসমখন যেন প্ৰয়াসেই কৈছে, সেই ল'ৰা ছোৱালীখিনি গাঁওবাসী মিলি পেলাই জুবিনদাৰ সত্তা যাতে আমি জীয়াই ৰাখিব পাৰোঁ, সেইটো সাহস আশীৰ্বাদ বিচাৰিছোঁ। সেইটো যাতে সফল হয়, নাম দিছোঁ প্ৰজেক্ট জুবিনদা। এদিন আপোনালোকে আহিব লাগিব। দীঘলীয়া নকৰোঁ, সকলোৱে যাতে গোটেই বিশ্বই শুনা পায় এইখন খেলপথাৰৰ পৰা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। ধন্যবাদ, জয় অসম। ধন্যবাদ। সকলোকে সেৱা জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। চাৰিওফালে মানুহ আছে, আমি এফালে মুখ কৰি থিয় হৈ আছোঁ, আপোনালোকে বেয়া নাপাব। আচলতে মোৰ কথা কোৱা অভ্যাস একেবাৰে নাই, চিৰঞ্জীৱতে সলসলীয়াকৈ কৈ যাব পাৰে। মই একেবাৰে সাধাৰণ বাদ্যযন্ত্ৰী এজন, মাত্ৰ এটাই ভাগ্য জুবিন গাৰ্গৰ লগত বজাইছিলোঁ। এজন মানৱ বিৰোধী শিল্পী, যাক আচলতে শিল্পী বুলি ক'ব পাৰি। আমি আচলতে শিল্পী নহয়। জুবিন গাৰ্গ, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, তেখেতসকলে শিল্পী, চবকে শিল্পী বুলি ক'ব নোৱাৰি আচলতে। পশ্চিম দৰং উন্নয়ন পৰিষদৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গ ট্ৰফি এনেদৰে আয়োজন কৰাৰ বাবে। আৰু জুবিন গাৰ্গে নিজেও ফুটবল খুব ভাল পাইছিলে। মই জুবিন গাৰ্গক লগ পোৱা 36 বছৰ হ'ল। 36 বছৰত বহুতবাৰ শুনিছোঁ খেলৰ কথা। খুব ফুটবল ভাল পায়। আৰু আপোনালোকে চবেই জানে, এতিয়া সকলোৱে বেছি জানে আমাতকৈ, ছ'চিয়েল মিডিয়াত গোটেইখনতে ওলাইছে জুবিন গাৰ্গে কিমান মানুহক সহায় কৰিছে। তেনেকৈ গোটেই অসমতে, গোটেই নৰ্থ ইষ্টতে ইমান বেছি প্লেয়াৰ আছে, ইমান খেলুৱৈ আছে, যাক জুবিন গাৰ্গে সহায় কৰিছে। অকল পইচা দি নহয়, পইচাটো দিছেই, আৰু যিটো মনোবল দিয়ে যে মই আছোঁ, দৰকাৰ হ'লে তোৰ খেল চাবলৈ যাম। শিৱ থাপা নামৰ এজন বক্সাৰ, তেওঁক এবাৰ টিকেট কৰি দিছিলে এখন ইণ্টাৰনেশ্যনেল খেল খেলিবলৈ যাবৰ কাৰণে। তেওঁ কৈছে চৰকাৰে পইচা দিয়া নাই,
মই খেলিবলৈ যাব নোৱাৰোঁ, বহুত পইচা লাগে। তেতিয়া জুবিন গাৰ্গে আমাৰ সন্মুখতে কৈছিলে যে তই খেলিবি, তই প্ৰেক্টিছ কৰ, তোক পইচা মই দিম, দৰকাৰ হ'লে মই তোক খেল চাবলৈ যাওঁ। তেনেকৈ হিমা দাসৰ খেল চাবলৈ গৈছিলে জুবিন গাৰ্গ, আপোনালোকে জানে। জুবিন গাৰ্গৰ এটা খুব ডাঙৰ মন আছিলে যে অসমত এখন শক্তিশালী ফুটবল একাডেমি হ'ল। ইমান মানুহ আছে, ইমান ল'ৰা আছে, খুব ভাল প্লেয়াৰ আছে, যাতে আমি মিনিমাম 5টা টিম ফুটবলৰ তৈয়াৰ কৰিব পাৰোঁ। তেওঁ ভাবিছিলে যে ফুটবল খেলিলে মানসিক উন্নতিটো হয়, দৈহিক উন্নতিটো হয়, সমাজত বৰ বেলেগ ধৰণৰ এটা একতাৰ সৃষ্টি হয়। বৰ ডাঙৰ ডাঙৰ কথা কৈছিলে, আপোনালোকে জানে কথাবিলাক। মই এতিয়া জুবিন গাৰ্গৰ কথা কৈ নাথাকোঁ বেছিকৈ। জুবিন গাৰ্গৰ সেই সপোন আচলতে আধৰুৱা হৈ ৰ'ল। মিছন চাইনাৰ শ্বুটিং কৰিছিলে চান্দুবিত, তাতো মানে প্ৰত্যেকখন গাঁৱতে এটা এটা ফুটবল ক্লাব আছে, খুব ফুটবল খেলে, ল'ৰাটো আছে, ছোৱালীৰো আছে। আমাৰ এটা গানত তেওঁ ছোৱালীয়ে খেলা ফুটবল মেচখন গানটোৰ মাজত দেখুৱাইছিলে। গতিকে ফুটবলৰ প্ৰতি তেওঁ অদ্ভুত প্ৰেম আছিলে। এই আধৰুৱা সপোন মই ভাবিছোঁ পশ্চিম দৰং উন্নয়ন পৰিষদে পূৰা কৰিব পাৰিব। ইয়াৰ পৰা অজস্ৰ খেলুৱৈৰ সৃষ্টি হ'ব, ভাৰতবৰ্ষৰ নাম উজ্বলাব, পৃথিৱীৰ নাম উজ্বলাব। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ, আৰু মোক আজি মাতি আনি এইখন সন্মান দিয়াৰ বাবে পশ্চিম দৰং উন্নয়ন পৰিষদৰ সকলো কৰ্মকৰ্তা তথা ৰাইজক ধন্যবাদ জনাই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
আৰু এইফালে আছে যে তুমি গান গাবা কি গান গাবা হা আৰু আৰু কি মোৰ মন গাবা কেনেকুৱা লাগিছে এনেকুৱা আগতে দেখিছিলা নে মঞ্চ নে ফুটবল খেলা চাইছিলা এনেকৈ অঁ তুমি ফুটবল খেলা ভাল পোৱা নে নোপোৱা পায় পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত যি দিবানগৰ প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ আজি প্ৰথম নিশা আৰু বা আহি উপস্থিত হৈছেহি বা কেনেকুৱা লাগিছে আপোনাৰ খবৰ ভাল যিহেতু জুবিন দা আমাৰ মাজত নাই আপুনি কি ক'ব হয় বা আগতে আগৰ পৰা আপুনি এনেকুৱা চাইছিলে নে অনুষ্ঠান আগতে হেৰিনাত চাইছিলে এনেকৈ হয় নহয় জুবিন দা নহয় মানে এনেকুৱা দিবানৈশ প্ৰাইজ মানে ফুটবল খেল প্ৰতিযোগিতা প্ৰথম কিবা ক'বনে পশ্চিম দৰং উন্নয়ন পৰিষদ এই অনুষ্ঠানটো হয় প্ৰথমে উপস্থিত থকা সমূহ ৰাইজক জিঅ' আৰু মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ জুবিনদাৰ দুটামান গীত গাব লৈছোঁ জুবিনদাৰ গীত গাবলৈ অকণমান ভয় লাগে হ'লেও অকণমান চেষ্টা কৰিম কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব ঠিক মোৰ লগত এতিয়া কথা পাতিলা মঞ্চৰ সন্মুখৰ পৰা অকণমান আঁতৰি দিয়ক আমাৰ অতিথিসকল
প্ৰথমে আমি জুবিনদাৰ মায়াবিনী গাব ওলাইছোঁ। মায়াবিনী আমাৰ কাৰণে এটি গীত হৈ থকা নাই, আমাৰ কাৰণে এটা প্ৰাৰ্থনা গাব লৈছোঁ। সকলোৱে যিহেতু মুখে মুখে থকা গীত অকণমান সহযোগ কৰিলে ভাল লাগিব। ইয়াৰ পিছতে জুবিনদাৰ জীৱ আৰু মই জনাই আৰু এটি গীত গাব লৈছোঁ।
আপোনালোকে জানে এই অনুষ্ঠানটো এনেই হোৱা নাই বহুতো কষ্টৰ মূৰত তথাপি চাব বিচাৰিছে আমাৰ ঘোষণাৰ প্ৰতি আপোনালোকে গুৰুত্ব নিদিয়ে গাইছে তাই দাউৰি উৰি আছে মানে ডাকবা পৰা নাই অলপ তাই সময় লগ পাইছে সহযোগ কৰিব তাই Thank you.
আমি যদি এনেকৈ নৱপ্ৰজন্মৰ তেখেতে ভাল পোৱা প্ৰত্যেকটো সৃষ্টি জীয়াই ৰাখিব পাৰোঁ, তেখেতে ভাল পোৱা প্ৰত্যেকটো কথা যদি আমি কথাই কথাই পালন কৰিব পাৰোঁ জীৱনৰ প্ৰত্যেকটো খোজত, আজীৱন এই সত্তা জীয়াই থাকিব বুলি মোৰ বিশ্বাস। আৰু চবতকৈ ডাঙৰ ধৰ্মটো হৈছে মই এশবাৰ কওঁ, কোন শক্তিয়ে আমাক আমনি দিয়ে সেইটো গুৰুত্বপূৰ্ণ কথা আজিৰ নৱপ্ৰজন্মই আচলতে মনৰ পৰা দূৰ কৰিব লাগে। আচলতে যি মানুহে বাৰে বাৰে কৈ আছে এইটো ধৰ্ম, এইটো নিজৰ ধৰ্ম, এইটো পৰ ধৰ্ম, আচলতে নিজৰে ভাল পাওঁ বুলি পৰৰে ভাল বেয়া পোৱা বুলি নুবুজায়। আমি এখন দেশত একেখন পতাকা একেখন আকাশৰ তলত আছোঁ, আচলতে আমি মানৱ ধৰ্ম, আৰু সেইটোৱে জুবিন দাৰ আদৰ্শ। মই দীঘলীয়া নকৰোঁ, এই জুবিন হত্যাৰ কাৰণে সকলোৱে গোটেই অসমে হাত চাপৰি লাগে আৰু জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় এখন আকৌ এবাৰ আপোনালোকক শ্ৰদ্ধা আৰু মোক ইমান ধুনীয়াকৈ মাতি অনাৰ বাবে ধন্যবাদ। গোটেই ঘৰৰ লাগিছে, প্ৰথম দিনা লগ পাইছোঁ যদিও গোটেই আপোন হৈ পৰিছোঁ। আচলতে অনাদিন আহিবলগীয়া প্ৰত্যেকটো দিনত আচলতে মই সদায় থাকিম। আজিয়ে কথা দিলোঁ সকলো ৰাইজৰ বাবে, যিকোনো আপোনালোকে অনুষ্ঠান পাতক মই সন্মুখ সদায় পাব। আৰু এইখিনি গোটেই আশীৰ্বাদ এই ৰাইজৰ আচলতে দোৱা, এই ৰাইজৰ কথা, আচলতে এওঁলোকৰ কষ্টখিনি গৈ পেলাই মই গৰিমাবক জনাম। ফটো তুলিছোঁ, ভিডিঅ' কৰিছোঁ, আচলতে গোটেই অসমে আজি গম পাইছে, কিন্তু গৰিমাবই গম পোৱাটো খুবেই প্ৰয়োজন। আচলতে আমি গুচি গ'ল, খুব আৱেগিক হৈছোঁ, খুব সাহসী হৈছোঁ, আচলতে সাহস পাইছোঁ। এনেকৈ আমি দাদাক জীয়াই ৰাখিম। ভাল লাগিল, আপোনালোকৰ নিজৰ কাৰণে হাত চাপৰি বিচাৰিছোঁ। ভালে থাকক সকলোৱে, শুভ ৰাত্ৰি, ধন্যবাদ।